নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে আদিয়ে বিকিক মাৰিবলৈ ওলোৱাত বিকিয়ে আদিক মই তোক সকলোবোৰ সঁচা কথা ক'ম বুলি আদিৰ আগত কৈছিলে, আৰু বিকিয়ে আদিক এই সকলোবোৰ যে গাৰ্গীয়ে কৰিবলৈ দিছিলে, অদিতি আৰু আদিৰ সম্পৰ্কটো ভাঙিবলৈ গাৰ্গীয়ে যে বিকিক পইচা দিছিলে, এই সকলোবোৰ কথা আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদি আচৰিত হৈ পৰিছিলে আৰু আদিয়ে তই বন্ধুৰ নামত কলংক, আজিৰে পৰা তই মোক কোনোদিন লগ নধৰিবি বুলি বিকিক তাৰ পৰা খেদি পঠিয়াইছিলে। আৰু আদিয়ে অদিতিলৈ ফোন কৰি অদিতিক মোৰ তোমাৰ লগত এটা দৰকাৰ আছে, বিকি আৰু গাৰ্গীয়ে মিলি আমাৰ লগত ষড়যন্ত্ৰ কৰিছে বুলি অদিতিৰ আগত কৈছিলে, আৰু সেইবাবে তোমাক সেইদিনাখন বিকিয়ে মাতি পঠিয়াইছিলে বুলি অদিতিৰ আগত কোৱাত অদিতিয়ে মইতো বিকিক ইয়াৰ বাবে ধন্যবাদহে দিব লাগে বুলি আদিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু অদিতিয়ে আদিক তাই যে অহাকালি বিয়া হ'ব সেই কথাটো কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খনতে দেখিবলৈ পাব অদিতিয়ে মই যেনেকৈ নহওক অদিতিক সঁচা কথাবোৰ ক'বই লাগিব, আৰু অদিতি আৰু অনাবিলৰ বিয়াখন মই যেনেকৈ নহওক ৰখাবই লাগিব বুলি আদিয়ে চিন্তা কৰিব। আৰু আদিয়ে বিকিক লৈ অদিতিৰ আশ্ৰমলৈ যাব, আৰু অদিতিৰ আশ্ৰমলৈ গৈ বিকিৰ মুখৰ পৰা সকলোবোৰ সঁচা কথা অদিতিক শুনাই দিব। এতিয়া বাৰু অদিতিয়ে আদিৰ কথাবোৰ বিশ্বাস কৰি ল'ব নে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডতে আদিয়ে গাৰ্গীলৈ ফোন কৰিব, আৰু গাৰ্গীলৈ ফোন কৰি তুমি অদিতি আৰু মোৰ সম্পৰ্কটো বেয়া কৰি তুমি মোৰ লগত বিয়া হোৱাৰ সপোন দেখিছা, গতিকে মই তোমাক কেতিয়াও বিয়া নকৰা বুলি গাৰ্গীৰ আগত ক'ব। আৰু তেতিয়া গাৰ্গীয়ে আচৰিত হৈ পৰিব। এতিয়া বাৰু গাৰ্গীয়ে কি কৰিব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। ধন্যবাদ।